Students, welcome to my YouTube channel. মই এতিয়া তোমালোকক এক্সাৰসাইজ 15.1 ৰ সম্ভাৱ্যতা চেপ্টাৰৰ কিছুমান MCQ কৰি দি আছো। তোমালোক অলপ মনোযোগ দি চোৱা। ইয়াত এতিয়া মই 6 নম্বৰৰ এটা MCQ কৰি দিম। এটা অসম্ভৱ ঘটনাৰ সম্ভাৱ্যতা হ'ল A অপচনত দিয়া আছে 0, B অপচনত দিয়া আছে 1.25, C অপচনত দিয়া আছে 1.5, D অপচনত দিয়া আছে 1। এই অংকটো SSLC এক্সাম 2019 ত এবাৰ আহিছে, গতিকে এই অংকটোৰ শুদ্ধ অপচনটো হ'ব 0, অৰ্থাৎ সদায় এটা অসম্ভৱ ঘটনাৰ সম্ভাৱ্যতা হ'ব 0, গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব A। অংক নম্বৰ 7, এটা ঘটনা ই সম্ভাৱ্যতা প্লাছ ঘটনা ই নহয়ৰ সম্ভাৱ্যতা হ'ব। এই কোৱেশ্যনটো আহিছে SSLC এক্সাম 2018 ত, আৰু ইয়াৰ কিছুমান অপচন দিয়া আছে। অপচনটো হ'ল A অপচনত দিয়া আছে 2, B অপচনত দিয়া আছে 1, C অপচনত দিয়া আছে 0, D অপচনত দিয়া আছে 0.1। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল এটা ঘটনা ই আৰু ঘটনা ই নহয়ৰ সম্ভাৱ্যতা সদায় 1। ঘটনা ইৰ সম্ভাৱ্যতা প্লাছ ঘটনা ই নহয়ৰ সম্ভাৱ্যতা সদায় 1। ইয়াৰ শুদ্ধ অপচনটো হ'ব B। এতিয়া ছাত্ৰ ছাত্ৰীসকল মই 8 নম্বৰ এটা MCQ কৰি দি আছো। ইয়াত দিয়া আছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱ্যতা হ'ব পাৰে। এই অংকটো SSLC এক্সাম 2017 ত এবাৰ আহিছে। ইয়াৰ চাৰিটা অপচন দিয়া আছে। A অপচনত দিয়া আছে 2/3, B অপচনত দিয়া আছে -1.5, C অপচনত দিয়া আছে 1.001, D অপচনত দিয়া আছে 3/2। ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা, তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱ্যতা হ'ব পাৰে। আমি জানো যে যিকোনো এটা ঘটনাৰ সম্ভাৱ্যতা হ'বলৈ হ'লে এটা চৰ্ত আছে, P greater than or equivalent 0 আৰু less than or equivalent 1। আমি সদায় এই চৰ্তটো জানিব লাগিব। সম্ভাৱ্যতাৰ মানটো সদায় 0ৰ সমান বা 0তকৈ ডাঙৰ আৰু 1ৰ সমান নাইবাতো 1তকৈ সৰু হ'ব লাগিব। ইয়াত আমি চাম 2/3। 2/3 যদি আমি 2 3 দি হৰণ দিওঁ তেতিয়াহ'লে 3 2ত নাযায়, ইয়াত দশমিক এটা দিম, দশমিক দিলে 0 হ'ব, ইয়াত ওলাব 6। এতিয়া আহিব ইয়াত 18, 18ত আকৌ 2, আকৌ 0 দিম, আকৌ 6 ওলাব, 0.666 বা 6 বাৰ ওলাব। এইটো B অপচনত যিহেতু -1.5 দি আছে, ইয়াত যেহেতু 0তকৈ সৰু, গতিকে এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু C অপচনত চোৱা ছাত্ৰ ছাত্ৰীসকল, এই মানটো 1.001, এইটো 1তকৈ ডাঙৰ, গতিকে এইটো শুদ্ধ অপচন হ'ব নোৱাৰে। D অপচনত চোৱা 3/2, 3 যদি আমি 2 দি হৰণ দিওঁ ইয়াত যাব 1, এতিয়া আহিব 2, এতিয়া 3 পৰা 2 গুচি গ'লে 1, দশমিক 0.5, 1.5 হ'ব ইয়াত, গতিকে এইটো হ'ব নোৱাৰে, 1তকৈ ডাঙৰ, গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব A 0.66। 9 নম্বৰৰ যিটো অংক, এই অংকটোত দিয়া আছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল, সংখ্যাটো 7ৰে বিভাজ্য হোৱাৰ সম্ভাৱ্যতা হ'ল। ইয়াত অপচন দিয়া আছে 4টা। A অপচনত দিয়া আছে 7/50, B অপচনত দিয়া আছে 11/100, C অপচনত দিয়া আছে 1/7, D অপচনত দিয়া আছে 13/100। এই অংকটো SSLC এক্সাম 2016 ত এবাৰ আহিছে। এতিয়া আমি অংকটো কৰি চাম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ মনোযোগ দি চাবা। এতিয়া ইয়াত দিয়া আছে 100, মুঠ সংখ্যা হ'ল 100। ইয়াত 7ৰে বিভাজ্য হোৱা সংখ্যাবোৰ আমি বাছি উলিয়াম। 7 × 1 7, 7 × 2 14, 7 × 3 21, 7 × 4 28, 7 × 5 35, 7 × 6 42, 7 × 7 49, 7 × 8 56, 7 × 9 63, 7 × 10 70, 7 × 11 77, there 7 × 12 84, 7 ×
13 টো আমি চাম 13 into 7 191 91 13 into 7 91 এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াত চোৱা যেহেতু 100টা স্বাভাৱিক সংখ্যা বুলি কৈছে 100টা স্বাভাৱিক সংখ্যা গতিকে ইয়াত 100টা স্বাভাৱিক সংখ্যাৰ ভিতৰত এইকেইটা সংখ্যা 7 এৰে বিভাজ্য বা 7 এৰে হৰণ যায় গতিকে ইয়াত সংখ্যা কিমানটা আছে আমি চাই লম 1 2 3 4 5 6 7 8 9 10 11 12 13 টোটাল সংখ্যা পালো আমি 13 যেহেতু মোট সংখ্যা আছে ইয়াত 100 গতিকে ইয়াত আমি 13 ডিভাইডেড বাই 100 পালো 13 যেহেতু মৌলিক সংখ্যা ইয়াত আৰু কোনো সংখ্যা দি কটাকটি নাযায় গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব ডি 13 ডিভাইডেড বাই 100 এতিয়া মই 10 নম্বৰৰ এটা অংক কৰি দিম এটা পাহা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা হ'ল ইয়াত অপচন দিয়া আছে 4টা এ অপচনত দিয়া আছে 1/6 বি অপচনত দিয়া আছে 5/6 সি অপচনত দিয়া আছে 1/2 ডি অপচনত দিয়া আছে 1/3 এই অংকটো এছএছএলসি এক্সাম 2015ত এবাৰ আহিছে গতিকে অংকটো অলপ মনোযোগ দি চাবা 2025ত অহাৰ সম্ভাৱনাও আছে এটা পাহাগুটি এবাৰ মাৰিলে আমি পাম 1 2 3 4 5 6 1 2 3 4 5 মুঠ সংখ্যা হ'ল বা পিটি হ'ল 6 আৰু ইয়াত কৈছে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা মৌলিক সংখ্যা হ'ল 2 3 আৰু 5 2 3 আৰু 5 যেহেতু তিনিটা মৌলিক সংখ্যা আছে গতিকে আমি ইয়াত 3 লিখিলো 3 3 এবাৰ যাব 3 6 ৰ 2 বাৰ যাব মানে 1/2 হে আমি পাম গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব সি সি অপচনত দিয়া আছে 1/2